নমস্কাৰ, চাই আছে স্পৰ্টছ নিউজ আছাম ইউটিউব চেনেলটো। এতিয়া বৰ্তমান ক্ৰিকেটৰ সময়, কাৰণ T20 ৱৰ্ল্ড কাপ চলি আছে আৰু T20 ৱৰ্ল্ড কাপত মেচবিলাক কেনেধৰণৰ হৈছে এবাৰ গম পাইছেই। তো আজিও জিম্বাবৱে হাতত অষ্ট্ৰেলিয়া পৰাস্ত হৈছে। তো খুব ভাল খেলিছে সৰু সৰু টীমবিলাকে। তো T20 ৱৰ্ল্ড কাপটো চলি আছে, তাৰ মাজতে কিন্তু আমালৈ আহিছে এটা খুবেই ভাল খবৰ, কিয়নো ৰাজস্থান ৰয়েলছৰ কেপ্টেইন হিচাপে নিয়োগ কৰা হৈছে আমাৰ অসমৰ সন্তান অসমৰ ৰিয়ান পৰাগক। তো খুবেই ভাল খবৰ এইটো, কাৰণ আমাৰ অসমৰ বাবে, আমাৰ নৰ্থ ইষ্টৰ বাবে, কাৰণ অসম অসমৰ পৰা হওক, নৰ্থ ইষ্টৰ পৰা হওক, ক্ৰিকেটত ইমান আগুৱাই যোৱা নাই, ক্ৰিকেটত ইমান খেলুৱৈ তেনেধৰণে আগবঢ়া নাই। তো আমি ৰিয়ান পৰাগক লৈ বহুখিনি আশা কৰোঁ, আশাবাদী হৈ থাকোঁ, আৰু সেইমতে ৰিয়ান পৰাগো নিৰাশ কৰা নাছিলে। ইণ্ডিয়া টীমতো চান্স পাইছিলে, ইণ্ডিয়া টীমতো খেলিছিলে ৰিয়ান পৰাগ, কিন্তু তাৰ পিছতে ৰিয়ান পৰাগে আঘাত পাইছিলে, আৰু আঘাতৰ পিছতে ৰিয়ান পৰাগে যেন তেনেকৈ কামবেক কৰিব পৰা নাই। তো ইণ্ডিয়া এ টীমত ৰিয়ান পৰাগে খেলাৰ সুযোগ পাইছে, আৰু ইণ্ডিয়া এ টীমত ভালো খেলিছিল। আৰু যোৱা ৱাৰ্ম আপ মেচখন, যিখন T20 ৱৰ্ল্ড কাপৰ ৱাৰ্ম আপ মেচ আছিলে, সেই মেচখনতো ৰিয়ান পৰাগে খুব ভাল এটা ইনিংছ খেলিছে। কিন্তু পুনৰ ইণ্ডিয়া টীমলৈ ৰিয়ান পৰাগ কিন্তু আহিব পৰা নাই। কিন্তু এইবাৰ এটা ৰাজস্থান ৰয়েলছে ভাল সুযোগ দিছে ৰিয়ান পৰাগক কেপ্টেইন হিচাপে নিয়োগ কৰিছে। এইবাৰ IPL-ত ৰিয়ান পৰাগে কেপ্টেইন হ'ব ৰাজস্থান ৰয়েলছৰ। তো খুব ভাল খবৰ এইটো, আৰু এইবাৰ ৰিয়ান পৰাগে খুব সুন্দৰ সুযোগ পাইছে, কাৰণ নিজে যিহেতু কেপ্টেইন হিচাপে থাকিব, গতিকে বলিং হওক বেটিং হওক নিজে এটা সুবিধা ল'ব পাৰিব, কাৰণ ৰিয়ান পৰাগে বহু ক্ষেত্ৰত বলিঙত সুবিধা নাপায়, আৰু বলিং ৰিয়ান পৰাগে যিখিনি কৰে ভাল কৰা দেখা গৈছে। ইণ্ডিয়া টীমতো বলিং কৰিছিল ৰিয়ান পৰাগে। তো যেতিয়াই সুযোগ পায় ৰিয়ান পৰাগে বলিং কৰিবলৈ, তো বলিঙত ভাল কৰি দেখুৱায়। তো তেনে ক্ষেত্ৰত কেতিয়াবা সুযোগ নাপায়। তো এইবাৰ ৰিয়ান পৰাগৰ সেইটো এটা সুন্দৰ সুযোগ যে ৰিয়ান পৰাগে নিজে বলিং কৰিবলৈও সুবিধা পাব, লগতে বেটিং নিজৰ ইচ্ছামতে কৰিব পাৰিব ৰিয়ান পৰাগে। সকলো ফালৰ পৰা সুবিধা এবাৰ পাব ৰিয়ান পৰাগে, কাৰণ নিজে কেপ্টেইন হিচাপে যিহেতু থাকিব ৰাজস্থান ৰয়েলছৰ হয়। তো এইবাৰ এটা সোণালী সুযোগ বুলি ক'ব লাগিব। ৰিয়ান পৰাগে এইবাৰ ৰাজস্থান ৰয়েলছৰ হৈ যদি ভাল খেল দেখুৱাব পাৰে, তো নিজৰ কাৰণেও ভাল। তো আৰু কেপ্টেইন যিহেতু ৰিয়ান পৰাগ, গতিকে ৰাজস্থান ৰয়েলছৰ টীমটো যদি আগবাঢ়ি যাব পাৰে ৰিয়ান পৰাগৰ নেতৃত্বত, ভাল খেল দেখুৱাব পাৰে ৰাজস্থান ৰয়েলছে, তো সেইটো ৰিয়ান পৰাগৰ কাৰণে খুব ভাল হ'ব। যোৱাবাৰ ৰিয়ান পৰাগে দুখনমান খেলত কেপ্টেইন কৰিছিলে। তো এতিয়ালৈকে মুঠ ৰিয়ান পৰাগে 8খনমান খেলত কেপ্টেইন কৰিছে ৰাজস্থান ৰয়েলছৰ। হয়তো দুখন খেলতহে জয়লাভ কৰিছে কিন্তু ৰিয়ান পৰাগে। তো আৰু যোৱাবাৰ যিহেতু সঞ্জু চেমছন আঘাত পাই আছিলে, সঞ্জু চেমছন আছিল ৰাজস্থান ৰয়েলছৰ কেপ্টেইন। সঞ্জু চেমছনে যোৱাবাৰ IPL-ত আঘাত পাইছিলে, প্ৰথম দুখনমান খেলত সঞ্জু চেমছন নাছিলে। তো তাৰ বাবে ৰিয়ান পৰাগে কেপ্টেইন হৈছিলে, ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ। তো এইবাৰ যিহেতু সঞ্জু চেমছন একেবাৰে নাই, সঞ্জু চেমছন চেন্নাই ছুপাৰ কিংছলৈ গুচি গৈছে। তো তেনে ক্ষেত্ৰত ৰিয়ান পৰাগক কেপ্টেইন হিচাপে নিয়োগ কৰিছে। আৰু এইটো এটা বিতৰ্ক এটা হৈছিল মাজতে, যে ৰিয়ান পৰাগক কিয়, আৰু আছে জয়ছোৱালৰ দৰে খেলুৱৈ আছে ৰাজস্থান ৰয়েলছত, জয়ছোৱালক কেপ্টেইন হিচাপে কোনোৱে বিচাৰিছে। তো জয়ছোৱালকো বহুতে কেপ্টেইন হিচাপে বিচাৰিছিল, কিন্তু আমি এজন অসমৰ খেলুৱৈ হিচাপে, অসমৰ সন্তান হিচাপে ৰিয়ান পৰাগক কেপ্টেইন দিয়াৰ বাবে বহুত সুখী হৈছোঁ, বহুত ভাল পাইছোঁ। কাৰণ আমি বিচাৰোঁ ৰিয়ান পৰাগৰ সমৰ্থক হিচাপে, আমি অসমৰ হিচাপে, নৰ্থ ইষ্টৰ হিচাপে আমি বিচাৰোঁ ৰিয়ান পৰাগ সদায় আগবাঢ়ি যাওক। অকল ৰিয়ান পৰাগ বুলি নহয়, অসম ক্ৰিকেট, নৰ্থ ইষ্ট ক্ৰিকেট সদায় আগবাঢ়ি যাওক। অসমৰ ক্ৰিকেটৰ টীমটোকতো সদায় ছাপোৰ্ট কৰিয়ে থাকোঁ। তো বহুত ভাল লাগিছে, বহুত ভাল খবৰ এইটো আমাৰ বাবে। ৰিয়ান পৰাগে এইবাৰ IPL-ত ৰাজস্থান ৰয়েলছৰ হৈ কেপ্টেইন হিচাপে থাকিব। ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে এইবাৰ IPL-ত নামিব। আশা কৰিম ৰাজস্থান ৰয়েলছৰ টীমটো ভাল কৰক ৰিয়ান পৰাগৰ নেতৃত্বত এইবাৰ IPL-ত। তো এনেধৰণে ৰিয়ান পৰাগে সদায় আগবাঢ়ি গৈ থাকক, আৰু এদিন ইণ্ডিয়ান ক্ৰিকেট টীমত ভালকৈ সুযোগ পাওক, প্লেইং 11-ত যেন সদায় থাকক, সেইটোৱে আশা কৰিম, সেইটোৱে আশা কৰোঁ। তো ভিডিঅ'টোত এইটোৱে ভাল খবৰ দিব লগা আছিলে। তো ৰিয়ান পৰাগক সকলোৱে ছাপোৰ্ট কৰি যাব। আৰু ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ভাল লাগিলে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।